हेलो एवरीवन কেনেকা আছে আপোনালোকৰ প্ৰস্তুতি কেনেকা চলি আছে আহা কৈছো ভালে চলি আছে পৰীক্ষাৰ বেছি দিন নাই পৰীক্ষাৰ দিনে দিনে পৰীক্ষাৰ আমি পৰীক্ষাৰ পিনে আগুৱাই গৈ আছো আৰু সময় কম হোৱাৰ কাৰণে আপোনালোকৰ যাতে এটো আফসোস কৰিব লগা নহয় যে অলপমান সময় থাকিলে আমি যাতে পঢ়িব পাইলো ঠিক আছে এইটো আফসোস যাতে আপোনালোকক কৰিব লগা নহয় কিয় ন সকলোৱে হেগত এটা আফসোস কৰে যে ইস আৰু দুটা দিন মান পালে মই ভালকে যদি মেট্ৰো কৰি আহিলো হয় তেতিয়াহে নিজৰ আফসোসটো ফিল হয় তেতিয়াহে নিজৰ দুখটো ফিল হয় যে মই কিয় নকইলো আৰু তেতিয়া নিজকে মানে গালি দিব মন যায় নিজকে মানে তেতিয়া ৰিগ্ৰেট ফিল হয় আৰু এটা কথা কৈছো ভাই লাইফত ৰিগ্ৰেটৰ নিচিনা দুখ লগা বস্তু এই পৃথিৱীত নাই আপুনি এটা টাইমত গৈ যেতিয়া ৰিগ্ৰেট কৰিব যে মই হেতু টাইমত এইটো কৰিব ভাল আছিল এই মানে এই ৰিগ্ৰেটটো যেতিয়া ফিল হ'ব ন এনেকা দুখ লাগিব আপোনাক এনেকা দুখ লাগিব সঁচাই কৈছো মানে আপোনাৰ গার্লফ্রেন্ড যদি আপোনাক এৰি থৈ গৈছে আপোনাৰ এটা দুখ লাগে বা বয়ফ্রেন্ড যদি এৰি থৈ গৈছে আপোনাৰ এটা দুখ লাগে তাতকে বেছি দুখ লাগে যেতিয়া ৰিগ্ৰেট হয় তো সেই কাৰণে কৈছো পৰীক্ষাৰ দিন পৰীক্ষাটো লাহে লাহে আমাৰ পিনে আগুৱাই আহি আছে তো আমি লাহে লাহে বেছি ষ্ট্ৰং হ'ব লাগিব বেছিকে প্ৰেক্টিস কৰিব লাগিব আৰু আপোনালোকে যদি নকৰে তেনেহলে কিন্তু মানে আপোনালোকৰ লছ মই আজি কিছুমান প্ৰশ্ন লৈ আহিছো প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন আপোনালোকে ইয়াতে চাব ধুনিয়াকে লৈ আহিছো অকনমান এছামিজ টাইপিংত যদি ভুল হৈছে মই হেতুৰ কাৰণে আগতে মই ক্ষমা খুজিছো আৰু আপোনালোকে এতিয়া চাব কি কৰিছো মই ঠিক আছে ধুনিয়া প্ৰশ্ন ধুনিয়াকে সমাধান কৰিম ধুনিয়াকে আমি সলভ কৰি দিম ঠিক আছে the LCM of two number is 40 এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে কেনেদৰে সমাধান কৰিব আপোনালোকে চাব ডাইৰেক্ট সিধা কথা LCM of two number is 40 দুটা সংখ্যাৰ LCM কিমান কৈছে LCM কৈছে 40 okay no problem and their HCF is 4 HCF কিমান কৈছে HCF কৈছে 4 ঠিক আছে if the difference between two number is 12 যদি সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান হয় 12 হয় তেনেহলে then the sum of the numbers are তেনেহলে সংখ্যা দুটাৰ মানে যোগফল কিমান হ'ব এতিয়া LCM দিছে HCF দিছে পাৰ্থক্য দিছে আমি কেনেকৈ উলিয়াম আমি তো উলিয়াব নোৱাৰিম আমি কেনেকৈ উলিয়াম আপোনালোকে ইয়াতে চাব ভালদৰে ধুনিয়াকৈ চাব আমি জানো HCF এনেকুৱা এটা বস্তু যিটো দি আমি সংখ্যাবোৰ হৰণ কৰিব পাৰিম তাৰ মানে আমি যদি 4 দি যদি সংখ্যা দুটা হৰণ কৰিব পাৰো তেনেহলে আপোনালোকে এটাই কথা ভাবকচোন সংখ্যা দুটা 4 ৰ গুণিতকত থাকিব নে নাথাকিব 4 গুণিতকৰ ভিতৰত নিশ্চয় থাকিব নিশ্চয় থাকিব up to 40 লৈকে যাব কাৰণ LCM তকৈ বেছি ডাঙৰটো হ'ব নোৱাৰে সংখ্যা 40 লৈকে যাব এতিয়া আপোনালোকে কি কৰিব দুটাকে উঠাব কিন্তু ইহঁতৰ পাৰ্থক্যটো 12 ত চাব ইয়াতে কি কৈছো মই 4 আৰু 16 4 আৰু 16 যদি মই লৈছো তেতিয়া আপোনালোকে কওকচোন 4 আৰু 16 কেনেকৈ হ'ব 4 আৰু 16 যদি সংখ্যা দুটা হয় তেনেহলে 4 আৰু 16 ৰ LHCF 4 হ'ব আমি এটো শিওর 4 আৰু 16 HCF 4 হয় কিন্তু এটো LCM 40 উলাই নেকি 4 ৰে আমি 40 হৰণ কৰিব পাৰিম কিন্তু 16 ৰে আমি কৰিব পাৰিম জানো নহয় তাৰ মানে 4 and 16 হ'ব না এতিয়া আপোনালোকে ক'ব স্যাৰ 4 আৰু 16 কিয় উঠালে কাৰণ কৈছে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান 12 16 ৰ পৰা 4 মাইনাস কৰি দিলে কিমান থাকিব 12 তাৰ মানে আমাৰ এনেকে দুটা সংখ্যা ল'ব লাগিব যাতে ইহঁতৰ মাজত পাৰ্থক্যটো কিমান আহে 12 তাৰ মানে আমি 4 আৰু 16 লৈছো 4 আৰু 16 লৈছো সংখ্যা দুটা ইহঁতৰ মাজৰ পাৰ্থক্য কিমান 12 ইহঁতৰ HCF কিমান HCF 4 আহিলে কিন্তু LCM উলাবলৈ গলে আমি অহবিধা হৈ যাব লগতে আপোনালোকে চাব এইটো আমাৰ কেনসেল হয় এতিয়া যদি আমি এটা সংখ্যা 8 লও তেন্তে আনটো কিমান লব 12 বেছি লব 8 ৰ লগত 12 প্লাস কৰিলে কিমান হ'ব 20 কাৰণ সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান আহিব লাগিব 12 তেন্তে 8 আৰু 20 এটা সংখ্যা ললো আমি 8 and 20 ওকে নো প্ৰবলেম এন্ড ইয়াতে চাব আপোনালোকে 20 ৰ পৰা 8 গলে কিমান থাকিব 12 সংখ্যা দুটাৰ পাৰ্থক্য 12 এটা কাম হৈ গল আমাৰ HCF কিমান HCF আমি জানো HCF 4 ৰ গুণিতক মানে সকলোকে আমি 4 ৰে হৰণ কৰিব পাৰো তেনে HCF কিমান হ'ব আমাৰ 4 LCM যেতিয়া চেক কৰি চাও 8 ৰে আমি 40 হৰণ কৰিব পাৰো জানো নিশ্চয় পাৰো 8 5 গুণ 40 20 ৰে আমি 40 হৰণ কৰিব পাৰো জানো নিশ্চয় পাৰো 20 2 গুণ 40 তাৰ মানে আমাৰ आंसर হ'ব 8 আৰু 20 তেনে সংখ্যা দুটা যদি 8 আৰু 20 হয় ইহঁতৰ প্লাস কিমান হ'ব ইহঁতৰ প্লাস হ'ব 28 20 plus 8 28 অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকক উৰাই দিব লাগিব ঠিক আছে নেক্সট প্ৰশ্ন আপোনালোকে চাওক ইয়াতে নেক্সট প্ৰশ্নটো ইয়াতে কি আছে এইটো প্ৰশ্ন অকনমান টাইপিং মিস্টেক হল আপোনালোকে চাব ইয়াতে কি আছে একচুয়ালি এইটো প্ৰশ্ন এনেকা আছে 51 plus 1 মিনিট অকনমান ৰব আপোনালোকে সরি ভুলতে ফোন এটা আহি গৈছিল ঠিক আছে আপোনালোকে ইয়াতে চাব 134 plus 5 root over 42 plus root over 16 plus root over 9
এইটো প্ৰশ্ন দিয়া আছিলে ঠিক আছে এতিয়া এইটো প্ৰশ্ন দিয়া থাকিলে আমি ইয়াতে কি কৰিম মানটো উলিয়াবলৈ চেষ্টা কৰিম ঠিক আছে আপোনালোকে চাব ইয়াতে কেনেকৈ মান উলিয়াব লাগিব ঠিক আছে প্ৰথমে √51 আছে আচ্ছা মই এটা কাম কৰিছো ইয়াতে 51 মই লিখি লৈছো প্লাস দি দিছো প্লাস ইয়াতে আহিব কিমান 134 মই লিখি লৈছো প্লাস 5 √, ইয়াতে কিমান আছে 42 দি লৈছো এতিয়া আপোনালোকে এটা বস্তু চাব √9 মানে কিমান 3 মই ইয়াতে 3 লিখি দিছো প্লাস 3 √16 মানে কিমান 4 মই ইয়াতে প্লাস 4 লিখি দিছো একো অসুবিধা আছে জানো আপোনালোকৰ আছে নেকি নাই নহয় এতিয়া চাব ইয়াতে 4 প্লাস 3 কিমান হ'ব 7 প্লাস 42 কিমান হ'ব 49 তাৰ মানে এই ঘৰৰ ভিতৰত থকা গোটেইখিনিৰ মান আমি কিমান পাই যাম এই ঘৰৰ ভিতৰত থকা গোটেইখিনিৰ মান আমাৰ কিমান আহিব 49 ঠিক আছে তেনে √49 থাকিব তেতিয়া আকৌ আমি যদি এইটো প্ৰশ্ন আমি আকৌ লিখো ইয়াতে কিমান হ'ব 51 প্লাস √134 প্লাস 5 আৰু √49 এৰ মান কিমান আপুনি ক'ব 7 yes √49 এৰ মান 7 তেনে মই ইয়াতে কিন্তু পূৰণ হৈ আছে 5 ৰুটৰ লগত পূৰণ তেনে 5 * 7 এতিয়া আপুনি নিজে কওকচোন 5 * 7 কৰিলে কিমান হ'ব 35 প্লাস 134 কিমান হ'ব 169 তাৰ মানে মই ইয়াতে কিমান পালো √51 মই 51 লিখি দিলো প্লাস √169 √169 এর মান কিমান হয় আপোনালোকে জানেন না জানেন √169 এর মান হয় 13 তেনহলে মই এটো ৰুট কৰি দিলে কিমান পাম 13 তেনহলে √51 প্লাস 13 51 আৰু 13 প্লাস কৰিলে কিমান হ'ব 64 again √64 মানে 8 কিমান ধুনিয়াকে আমি উত্তৰটো পাই গলো অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার 8 কিমান সময় লাগে ভাই জাস্ট আপোনালোকৰ ৰুটৰ মানখিনি মনত আৰু আপোনালোকে যদি ভাবিছে যে মই ম্যাথমেটিক্সত ভাল এটা নলেজ লম তেনহলে এটা কথা আপোনালোকৰ মনত ৰাখিবই লাগিব 1 ৰ পৰা 25 লৈকে স্কয়াৰ নাম্বাৰ একেবাৰে ডিঙ্গিৰ ইয়াতে ৰাখিব লাগিব কোৱাৰ লগে লগে উলাই দিব লাগিব এনেকা নহয় যে আপুনি পৰীক্ষা দেনেকা মুখ খুজাব লগা হৈছে √49 কিমান আছিল √169 কিমান আছিল তেনহলে গল পৰীক্ষা আপোনাৰ হাতৰ পৰা উলাই গল লাভ নাই একেবাৰে লাভ নাই ঠিক আছে মিনিমাম 1 ৰ পৰা 25 লৈকে স্কয়াৰ নাম্বাৰ আপোনাৰ মুখস্থ থাকিবই লাগিব এইটো ভেৰি 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 ইম্পৰ্টেন্ট ঠিক আছে নেক্সট চাব ইয়াতে কি আছে আমাৰ এটো চাব কি কৈছে the number when divided by 2 এটা সংখ্যা আছে যদি ইয়াক আমি কিমানৰে হৰণ কৰো ইয়াক আমি 2 এৰে হৰণ কৰো আৰু ৰিমাইন্ডাৰ 1 থাকে যেতিয়া আমি 2 এৰে হৰণ কৰো তেতিয়া ভাগশেষ কিমান 1 when divided by 3 leaves remainder 2 যেতিয়া 3 এৰে হৰণ কৰো তেতিয়া ভাগশেষ কিমান 3 okay no problem and when divided by 4 leaves remainder 3 যেতিয়া আমি 3 এৰে হৰণ কৰো তেতিয়া কিমান ভাগশেষ থাকে 3 সরি 4 এৰে হৰণ কৰিলে ভাগশেষ থাকে 3 এতিয়া কৈছে সংখ্যাটো কি হ'ব পাৰে সংখ্যাটো কি হ'ব পাৰে 2 3 আৰু 4 এর এলসিএম কিমান আপুনি প্ৰথমে ওলাব 2 3 আৰু 4 এর এলসিএম 2 3 4 এর এলসিএম যদি আমি ওলাব তো কিমান হ'ব আমি জানো 12 হ'ব মই তথাপিও কৈ লৈছো ঠিক আছে এতিয়া কিমান আছে 2 * 1 * 3 * 2 2 3 গুণ 6 6 2 গুণ 12 একৰ কাম বাদ দিও তাৰ মানে এলসিএম কিমান হ'ব 12 পাই গলো এতিয়া 12 এনেকুৱা এটা সংখ্যা যাক আমি 4 ৰে হৰণ কৰিব পাৰি আছো 12 এনেকুৱা এটা সংখ্যা যাক আমি 4 ৰে হৰণ কৰিব পাৰি আছো 3 ৰেও কৰিব পাৰি আছো 2 ৰে কৰিব পাৰি আছো তেনহলে 12 ৰ আগত কি আছে 12 ৰ আগত ইয়াতে যেটো সংখ্যা থাকিব তাক আমি 2 ৰে হৰণ কৰিব 3 1 2 3 ইয়াতে যেটো সংখ্যা থাকিব তাক আমি 3 ৰে হৰণ কৰিব পাৰিম ঠিক আছে আৰু 1 2 3 4 ইয়াতে যেটো সংখ্যা থাকিব তাক আমি 4 ৰে হৰণ কৰিব পাৰিম ঠিক আছে এতিয়া কথাটো চাব মেইন কথাটো হল যেতিয়া আপোনালোকৰ এনেকা ধৰণৰ প্ৰশ্ন উলাব লাগে তেতিয়া আপোনালোকে এনেকা নিয়ম নাজাব ডাইৰেক্ট চাব এলসিএম কিমান আহিছে 12 এতিয়া সংখ্যাটো উলাব লাগে কিমান উলাব লাগে জাস্ট 1 এটা মাইনাস কৰি দিয়ক কাৰণ 2 মাইনাস কৰি দিলে 2 ৰে হৰণ যাব 2 ৰে হৰণ নজোৱা এটা 12 ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও 11 আহিব তেনহলে 12 ৰ পৰা যদি আমি 1 মাইনাস কৰি দিম কিমান আহিব 11 আৰু সেই সংখ্যাটো আমাৰ 11 এ হ'ব আপোনালোকে পৰীক্ষা কৰি চাব পাৰে এলসিএম ৰ পৰা 1 মাইনাস কৰিলো কিয় 1 মাইনাস কৰিলো কাৰণ আটাইতকৈ কম ৰিমাইন্ডাৰ আটাইতকৈ কম ভাগশেষ কিমান আছিল 1 আছিল ইয়াতে ভাগশেষ চাব আপোনালোকে প্ৰশ্ন যদি আপোনালোকে মন কৰে ইয়াতে ভাগশেষ এটা 1 ইয়াতে ভাগশেষ এটা 2 ইয়াতে ভাগশেষ এটা 3 কম ভাগশেষ কোনটো আছিল 1 সেইকাৰণে 12 ৰ পৰা 1 এটা মাইনাস কৰি দিয়ক কিমান থাকিব 11 তাৰ মানে আমাৰ आंसर হ'ব 11 বুজি পাইছে এতিয়া আপোনালোকে চাওকচোন মই যদি 11 ক 2 ৰে হৰণ কৰো 2 5 গুণ 10 হলে ভাগশেষ কিমান 1 फिर 11 ক যদি মই 3 ৰে হৰণ কৰো 3 3 গুণ 9 ভাগশেষ কিমান 2 फिर যদি 11 ক মই 4 ৰে হৰণ কৰো 4 2 গুণ 8 ভাগশেষ কিমান 3 তেনহলে 1 ভাগশেষ 2 ভাগশেষ 3 ভাগশেষ आंसर নাম্বার ডি ইজ দি কারেক্ট आंसर 11 হ'ব উত্তৰ আমাৰ নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও
মোৰ এনেকা লাগিছে মই অকণমান স্পীডত আছো, মানে ফুল জোশত আছো আজিকালি, ঠিক আছে। এনেকা নহয়, মই অলপ শ্ল' গৈ আছো, আপোনালোকে এইটোলৈ মন নকৰিব, ঠিক আছে। মই কৰি আছো এইটো প্ৰশ্ন আকৌ ঘূৰি আহিম, আপোনালোকে চাব। ইয়াতে কি কৈছে, √1/3 আচ্ছা 1/3 আকৌ ডাবল আহি গল নেকি, এইটো 2/3 হ'ব, ঠিক আছে। √2/3 √1/4 √2/3 আচ্ছা 2/3 1/2 এটা 1/2 হ'ব, এইটো 1/3 এইটো 1/2 হ'ব হা, এটা 2/3 1/3 1/4 এটা 1/2, অকণমান মিষ্টেক হ'ল, এইটো আমি √1 সৰি। আচ্ছা ধৰি লওক এইকেইটা √, দিয়া আছে, কৈছে আটাইতকৈ সৰ্বনিম্ন আটাইতকৈ সৰু কোনটো হয়, ঠিক আছে। ইয়াতে 1/3 মানে কিমান আপোনালোকে জানে নে নাই, 1/3 মানে 0.33, 2/3 মানে কিমান আপোনালোকে জানে নে 0.66, 1/4 মানে কিমান 0.25 আৰু 1/2 মানে কিমান 0.50। এতিয়া চাওকচোন আটাইতকৈ সৰু কোনটো, এইটো, তাৰমানে অপচন নম্বৰ এইটো 1/4, ডাইৰেক্ট এনসাৰ আহি গল। কিমান সময় লাগে, ইমান কম সময়ৰ পিছত উত্তৰ উলিয়াই দিব পাৰি জানো আমি, পাৰিবে, সবে পাৰি, ঠিক আছে। তাৰপিছত চাব নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। নেক্সট প্ৰশ্ন ইয়াতে কি দিছে আপোনালোকে চাব, ইয়াতে কৈছে x-ৰ মান √3, তেনেহলে x⁴ প্লাছ 1/x⁴ মান কিমান হ'ব, এইটো সুধিছে আমাক যে x⁴ প্লাছ 1/x⁴। এতিয়া বহুত কেইটা মানুহ আছে, কি কৰিব লাগিব, x⁴ প্লাছ 1/x⁴ মানে ফৰ্মুলা ওলাব লাগিব, ফৰ্মুলা। ভাই পৰীক্ষাত ইমান সময় নাথাকে, মই এটা কথা বাৰে বাৰে কওঁ, পৰীক্ষাত বেছি সময় নাথাকে, তো আমাক কি কৰিব লাগিব, ইয়াতে x² যদি আমি এইফালে কৰি দিওঁ, এইফালে √3 কৰি দিব লাগিব, √3 কৰি দিলে স্কয়াৰ ৰুট কেনসেল আউট, কিমান থাকিব 3, ইয়াতে আছে x ৰ পাৱাৰ 4, ইয়াতে আছে 2, মানে মই আকৌ এবাৰ স্কয়াৰ কৰিম, x ক যদি মই আকৌ এবাৰ স্কয়াৰ কৰো তেনেহলে কি হ'ব, পাৱাৰ আৰু পাৱাৰ পূৰণ হ'ব, পূৰণ হলে কিমান হ'ব x⁴, x² যদি স্কয়াৰ কৰিছো 3 কো স্কয়াৰ কৰিব লাগিব, এইটো কিমান হ'ব 9, তেনে x⁴ ৰ মান কিমান 9, বাস ইয়াতে বহাই দিয়ক, x⁴ ৰ মান 9 প্লাছ 1/x⁴, x⁴ এইটোও 9, 9 প্লাছ 1/9, তলত থাকিব 9, ওপৰত থাকিব 81 প্লাছ 1 82/9। এতিয়া 82/9 ইয়াতে চাওকচোন 82/9 আছে নেকি, নাই। এতিয়া আপোনালোকে স্যাৰ এতিয়া কি কৰিম মই, এইটো চাব, যেতিয়া আপুনি এনেকা ভগ্নাংশটো দেখিছে ডাইৰেক্ট আপুনি মিশ্ৰ ভগ্নাংশত লিখি দিব পাৰে 9 1/9, 9 1/9 ক'ত আছে চাই লওক, 9 1/9 9 1/9 9 1/9, অপশন নম্বৰ এ ইজ দি কাৰেক্ট আনসার, বাত খতম, পইচা হজম। আহা কৈছে আপোনালোকে বুজি পাইছে, এইটো আপোনালোকৰ উলিয়াব দৰকাৰ নাই, আপোনালোকৰ অপশনত চাওক কি আছে 9 1/9, অপশন নম্বৰ এ ইজ দি কাৰেক্ট আনসার, বাত খতম। ইয়াতে আহি গল না আনসারটো, ইমান সময় নষ্ট কৰাৰ দৰকাৰ নাই নহয়। আমি পৰীক্ষাত এটা মোটিভ আমাৰ মাইন্ডত থাকিব লাগে, যিমান কম সময়ত পাৰো সিমান কম সময়ত সমাধান কৰিব লাগিব। এনেকা নহয় যে ভাই কি কৈছে এইটো অংকটো কৰি আছো 2 মিনিট লাগিছে, লাগিব দে তথাপিও কৰিম মই, এনেকা ভুল নকৰিব। এটা অংকত যদি এটা প্ৰবলেমত যদি আপোনাক ভাবোতে আপুনি দেখাৰ লগে লগে ভাবিছে এই অংকটো কৰিবলৈ মোক অকণমান সময় লাগিব, স্কিপ কৰি দিয়ক, এইটো এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰা এটা মানে কি হয়, এটা ফৰ্মুলা হয়, নীতি হয়, এটা স্কিপ কৰি দিয়ক। যদি আপুনি প্ৰশ্নকেইটা কৰি গল লাষ্টত যদি আপোনাৰ সময় থাকে ৰিপিট সেই প্ৰশ্নটোলৈ ঘূৰি আহক, কাৰণ এটা কোশ্চেনৰ কাৰণে অপেক্ষা কৰি এটা কোশ্চেনৰ সময় বৰবাদ কৰি আপুনি 10টা প্ৰশ্ন এইফালে নষ্ট কৰিব, আৰু কম্পিটিটিভ এক্সামত 1 মাৰ্কৰ কাৰণে 100টা মানুহ সোমাই যাব ৰেংকত, তেতিয়াহে আপোনাৰ মনত পৰিব কি কাৰণে এই প্ৰশ্নটো মই ইমান দেৰিকে সমাধান কৰিলো, ঠিক আছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ, আপোনালোকে চাব আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে, কৈছে the sum of 4 consecutive alternate number, 4টা consecutive ক্ৰমিক alternate, ঠিক আছে, 4টা পৰ্যায়ক্ৰমিক বিকল্প সংখ্যা, মানে এটাৰ পিছত এটা, এনেকা নহয় 1 2 3 এনেকা নহয়, alternate মানে 1 হলে আকৌ কিমান আহিব 3, এটা এৰি আনটো, তাৰ মানে আনটো কিমান হ'ব 5, এটা এৰি 5 ৰ পৰা 6 এৰি 7, এনেকা ধৰণৰ সংখ্যাৰ কথা কৈছে। 4টা সংখ্যা যোগ কৰিলে কিমান হয়, 4টা সংখ্যা যোগ কৰিলে কিমান হয় কৈছে, এবে 4টা সংখ্যা যোগ কৰিলে কিমান হয় বুলি কৈছে 64। এতিয়া 4টা সংখ্যা যোগ কৰিলে 64 হয়, তেনে আমি সংখ্যাটোৰ নিয়াৰেষ্ট আহিবলৈ হলে আমি কি কৰিম, ফাৰ্ষ্টত আমি ইয়াতে কি কৰিম 64 ক 4 ৰে হৰণ কৰিম, 4 ৰে হৰণ কৰাৰ লগে লগে কিমান হলো 16। এতিয়া আমি গম পালো যেটো আমাৰ 4টা সংখ্যা আছিল এইটো 16 ৰ আহে পাহে আছে, তো এতিয়া কৈছে অল্টাৰনেট, যদি আমি 16 লব নোৱাৰিম, 16 ৰ পৰা 1 কমাই দিয়ক কিমান 15, তেনেহলে 1 বঢ়াই দিয়ক 17, এটা সংখ্যা 15 এটা সংখ্যা 17, আকৌ আপুনি কি কৰিব 15 ৰ আগৰ সংখ্যাটো কিমান হ'ব, যদি আমি ইফালে কমাই আছো সেইফালে বঢ়াব লাগিব, ঠিক আছে।
এফালে কমালে এফালে বঢ়াব লাগিব এতিয়া 15 আছে এইফালে কমাই দিয়ক কিমান হ'ব এতিয়া কহুতে কব স্যার 14 আরে 14 নহয় অল্টারনেট 15 এর আগত কোন আছে 13 এটা এৰি আহিব লাগিব ন তো ইয়াতে 30 তো ঠিক তেনেকে 17 এর পিছত 18 নহয় এটা এৰি জপিয়াব লাগিব 18 বাদ দিব 19 তাৰ মানে সংখ্যা কেটা কিমান পালো সংখ্যা কেটা আমি পালো 13 15 17 19 ইয়াতে কি কৈছে then the amongst them smallest মানে আটাইতকৈ সৰু সংখ্যা কোনটো 13 15 17 19 এর ভিতৰত আটাইতকৈ সৰু 13 অপশন নাম্বার A is the correct answer অপশন নাম্বার A is the correct answer আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও আমাৰ নেক্সট প্ৰশ্নটো আপোনালোকে চাব ইয়াতে কি দিয়া আছে root over 225 by 729 minus root over 25 by 144 minus root over 16 by 81 অব্বা এনেকা প্ৰশ্ন কি হ'ব 225 ক root কৰিলে কিমান হয় 15 729 ক root কৰিলে কিমান হয় 27 minus 25 ক root কৰিলে কিমান হয় 5 144 ক root কৰিলে কিমান হয় 12 minus 16 ক root কৰিলে 4 81 ক root কৰিলে 9 আহি গল হাতত आंसर এতিয়া আপুনি চাব ইয়াক 3 ৰে কাটিলে কিমান হ'ব 5 ইয়াক 3 ৰে কাটিলে কিমান হ'ব 9 তেনে ইয়াতে কিমান থাকিব 5/9 minus 5/12 minus 4/9 আহা গৈছে আপোনালোকে ইমান দূৰলৈকে বুজি পাইছে এতিয়া ইয়াতে চাব ভাই ইয়াতে চাব কি কৰি আছো মই ইয়াতে চাব 5/9 তলত 9 আছে আমি আগত এই দুটাৰ কাম সমাধান কৰিলো -5/12 আছে এইটো আমি পিছফালে লিখি দিলো ঠিক আছে 9 আৰু 9 সেম থাকিলে কি হ'ব 9 তলত 9 তলত যদি সেম থাকে ডাইৰেক্ট লিখিব পাৰো ইয়াতে ওপৰত 5 আছে 5 ইয়াৰ আগত কি চিন আছে মাইনাস তাৰ মানে মাইনাস ওপৰত কিমান আছে 4 5 - 4 কিমান হৈ যাব 1/9 - 5/12 এটো কিমান হৈ যাব 12 আৰু 9 ৰ এলসিএম কিমান 36 তাৰ মানে তলত কিমান আহিব 36 ওপৰত কিমান আহিব 9 দি যেতিয়া আমি 36 ক হৰণ কৰিম কিমান আহিব 9 4 গুণ 36 তাৰ মানে 4 এই 4 1 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 4 মাইনাস 12 ৰে যদি আমি 36 ক হৰণ কৰিম আপোনালোকে কিমান ক'ব 12 ৰে যদি আমি 36 ক হৰণ কৰিম তেতিয়া আমাৰ কিমান আহিব 3 এই 3 ৰে আমি 12 ৰ ওপৰত থকা সংখ্যা 5 ক হৰণ কৰিম পূৰণ কৰিম 3 5 গুণ 15 4 ৰ পৰা 15 গলে কিমান থাকিব 11 কিন্তু 15 ৰ ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস 11/36 minus 11/36 option number D is the correct answer ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে ঠিক আছে লগতে মই আগফালে কোনটো এটা প্ৰশ্ন এৰি থৈ গৈছিল এই প্ৰশ্নটো এৰি থৈ গৈছিল আপোনালোকে চাব এইটো ঠিক আছে এইটো প্ৰশ্ন আছে ঠিক আছে কি কৈছে when the numerator of a fraction এটা ভগ্নাংশৰ নিউমেৰেটৰ মানে ওপৰত থকাটো ঠিক আছে লব আমি জানো ভগ্নাংশৰ ওপৰত যেটো থাকে এটো লব বুলি কয় তলত যেটো থাকে এটো হৰ বুলি কোৱা হয় ইয়াতে চাব ইয়াতে ইনক্ৰিজ বাই 3 যেতিয়া আমি এটা ভগ্নাংশ x/y বুলি ধৰি লৈছো ইয়াৰ লবক যেতিয়া 3 বঢ়াই দিয়া হয় মানে 3 প্লাস কৰা হয় 3 প্লাস কৰিলে ভগ্নাংশটো কিমান হয় ইয়াৰ 3/4 মানে আগত যিমান আছিল তাতকৈ 3 ভাগৰ 4 ভাগৰ 3 বাঢ়ি যায় 3/4 বৃদ্ধি পায় এটা কথা মনত ৰাখিব 3/4 বৃদ্ধি পায় মানে 4 3 বৃদ্ধি পাইছে 4 3 বৃদ্ধি পোৱা মানে কিমান হ'ব 7/4 আগত 4 আছিল 3 বৃদ্ধি পাইছে এতিয়া 7 হ'ব ঠিক আছে এটো কিমান হ'ব 7/4 ভগ্নাংশটোৰ ইমান হৈ যাব ভগ্নাংশটো আছিল ইমান x/y ইয়াৰ 3/4 বৃদ্ধি পায় মানে 4 ৰ ওপৰত 7 এতিয়া ডাইৰেক্ট কৰি দিয়ক ইয়াতে x + 3 আছে ইয়াতে y আছে ইয়াতে কিমান হ'ব 7x ইয়াতে কিমান হ'ব 4y এটা বস্তু চাব ডাইৰেক্ট কৰিব পাৰি তলত y আছে এইফালে তলত y আছে y আৰু y আমি কাটি দিব পাৰি 4 তলত আছে এইফালে আহিলে বজ্ৰ পূৰণ 4 ৰ লগত 4 পূৰণ x + 3 কিছুমান পণ্ডিতে কি কৰিব 4 x ৰ লগত পূৰণ কৰিব 3 ৰ লগত পূৰণ নকৰে আৰে ভাই এইফালে x + 3 আছে মানে 4 গোটেইখিনিৰ লগত পূৰণ হৈ আছে তো এতিয়া 4 + 3 এইফালে y কাটি গল তলত থাকিব 1 * 7x 7x থাকি যাব ইয়াৰ পৰা আপোনালোকে কি ক'ব 4x ইয়াতে মই লিখিব পাৰো 4x + 3 4x * 4 * 3 কিমান হ'ব 12 = 7x 4x এইফালে প্লাস হৈ আছে এইফালে গলে কি হৈ যাব মাইনাস তেনে 12 = 7x - 4x that is 7 ৰ পৰা 4টা গলে থাকিব 3x তেনে 3x = 12 x = কিমান হ'ব 12/3 3 ৰে আমি 12 কাটিলে 4 তেনে x ৰ মান কিমান x আমাৰ কোন আছিল x এ তো আমাৰ লব আছিল আৰু আমাক কি দিছে লবৰ মানটো উলিয়া লবৰ মানটো 4 আহিছে অপচন নম্বৰ B is the correct answer আহা গৈছে আপোনালোকে বুজি পাইছে এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা দিয়ে ঠিক আছে
তো এইখিনি আজি প্ৰশ্ন আছিলে আৰু জানে নে আপুনি এইখিনি যোৱা বছৰৰ প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্ন আছিলে মানে প্ৰিভিয়াস ইয়াৰ পেপাৰ আছিলে তো আমি তাৰ পৰা ধুনীয়াকে কিমান ধুনীয়াকে আমি অংক মানে প্ৰবলেম খিনি সমাধান কৰি দিলো আপোনালোকে এনেকে ধৰণৰ কৰিব পৰীক্ষাত যিমান পাৰিব কম সময়ৰ ভিতৰত সমাধান কৰাৰ চেষ্টা কৰিব আৰু কম সময়ৰ ভিতৰত সমাধান কৰাৰ চেষ্টা কৰিবলৈ হলে আপোনাক কি লাগিব এটা বস্তু লাগিব প্ৰেক্টিস উইদাউট প্ৰেক্টিস আপুনি কেতিয়াও কম সময়ত কৰিব নোৱাৰে বিকজ ম্যাথমেটিক্স এটা বহুত মানে বহুত কিছুমানৰ কাৰণে বহুত টাফ কিছুমানৰ কাৰণে বহুত ইজি এটা টাফ কাৰ কাৰণে যি কমকে প্ৰেক্টিস কৰে ইজি কাৰ কাৰণে যি বেছিকে প্ৰেক্টিস কৰে আপুনি বেছিকে প্ৰেক্টিস কৰক আপোনাৰ কাৰণে ইজি হৈ যাব পৰীক্ষা ভাল হ'ব আপোনাৰো মনটো ভাল লাগিব এজ এ টিচাৰ মই যিখিনি আপোনাক পঢ়াইছো যদি আপুনি মোৰখিনি ভিডিওখিনি চাই যদি আপুনি সাকসেসফুল হৈছে তেতিয়া মোকো ভাল লাগিব ঠিক আছে তো আহা গৈছে যে কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাৰিব লগতে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব ভিডিওটো লাইক কৰি দিব কমেন্টত জনাই দিব যে কি টপিকত আমি ভিডিও আনিব আজিৰ কাৰণে এইখিনি ধন্যবাদ